हेलो बंधु कम्पिउटार स्कूल आपको देखा पाइसे मैं एतिया वार्डपैड केनेके ओलाय हेतु देखाय आसु वार्डपैड तो आमी याते सार्च बारत जाय जस्ट वार्डपैड बुली सार्च करिम याते चाওক याते वार्डपैड ओलाय गयसे एटु वार्डपैड आमी एनेके ओपन करिब पारो आरो एटा सिस्टेम आछे जदि आमी याते जाम ऑल प्रोग्राम्सत जाम ऑल प्रोग्राम्सत जाय एक्सेसरी आछे ऑल प्रोग्राम्स एटु एक्सेसरी आछे एक्सेसरी যাব एक्सेसरी যাই যদি আমি তে দেখা পাম ওয়ার্ডপ্যাড আছে ওয়ার্ডপ্যাডে যাই ওয়ার্ডপ্যাড ওপেন করি ঠিক আছে এখন ওয়ার্ডপ্যাডৰ এখন মেনু বাৰ বুলি কোৱা হয় এখন মেনু বাৰৰ দুটা ট্যাব আছে ইয়াতে এটা ট্যাব হোম ট্যাব আৰু ইয়াতে ভিউ ট্যাব হোম ট্যাবৰ সাইডত ইয়াতে এটা অপচন থাকে য'ত আমি ক্লিক কৰিলে ইয়াতে লিখা আহিব নিউ ওপেন সেভ এজ প্ৰিন্ট প্ৰিভিউ আপোনালোকে দেখা পাইছে ইয়াতে এক্সিট গতিকে যদি কোনো এটা এক্সিস্টিং আমি সেভ কৰি ৰাখা কোনো এটা বস্তু ওলাব যাওঁ তেতিয়াহ'লে অপেনত যাব লাগিব আৰু এতিয়া লিখা কোনো এটা বস্তু যদি আমি সেভ কৰিব যাওঁ তেতিয়া সেভ নাইবা সেভ এজত যাই আমি সেভ কৰিম আৰু সেই লিখা ডকুমেণ্টটো যদি প্ৰিণ্ট কৰিব যাওঁ তেতিয়াহ'লে আমি প্ৰিণ্ট অপচনত যাই ইয়াতে প্ৰিণ্ট প্ৰিভিউ আছে প্ৰিভিউ চাই আমি প্ৰিণ্টাৰ যাই প্ৰিণ্ট কৰিব পাৰিম ওকে বন্ধুসকল তো এতিয়া চাওক আমি এটু হোম ট্যাবত কেইটামান ইয়াতে এডিট অপশন থাকে য'ত সাপোজ প্ৰথমে আমি কেইটামান লিখা লৈ লওঁ ইয়াতে এই হেৰিখিনি চাওক ইয়াতে আমি কিছুমান লিখা ইয়াতে লৈ লৈছোঁ অলৰেডি এইখিনি আমি কি কৰিব লাগিব আমি যদি চেঞ্জ কৰিব যাওঁ লিখাখিনিৰ ফন্ট ষ্টাইল যদি চেঞ্জ কৰিব যাওঁ এইটো হৈছে চাওক এইটো ফন্ট ফেমিলি ইয়াতে হ'ল ফন্ট সাইজ এইটো বোল্ড ইটালিক আন্ডাৰলাইন ষ্টাইক থ্ৰ চাওক বন্ধুসকল ইয়াতে মাউচৰ কাৰ্চৰটো য'ত আমি লৈ যাম তাৰ তলত এইটো লিখা আহিব এইটো বোল্ড চেঞ্জ টু এ হেভিয়াৰ ফন্ট এইটো ইটালিক আন্ডারলাইন এটা স্ট্যাক থ্রো এটা হল আপনার সাবস্ক্রিপ্ট এতিয়া সাপোজ এই লিখাখিনি যদি আমি চেঞ্জ কৰিব বিচাৰিছো সাপোজ এই গোটেই লিখাটোৰ ফন্ট ফ্যামিলিটো আমি চেঞ্জ কৰিব বিচাৰিম তেতিয়াহ'লে আমি ফন্ট ফ্যামিলি যাব লাগিব এতে বিভিন্ন ধৰণৰ ফন্ট স্টাইল দিয়া আছে যেটো ফন্ট স্টাইল আমাৰ কাৰণে ভাল লাগে তেতিয়াহ'লে এই ফন্ট স্টাইল আমি এতে দিলে সেই ফন্টটো অটোমেটিক্যালি ইয়াতে হৈ যাব এটা ফন্টটো আমি চেঞ্জ কৰিছো চাওক বন্ধুসকল যদি আমি ফন্ট স্টাইল বা যিকোনো কাম কৰাৰ আগত আমি ফাৰ্স্ট এনেকৈ সিলেক্ট কৰিব লাগিব এনেকৈ সিলেকশ্যন অপশ্যনত যাই আমি সিলেক্ট কৰিব লাগিব আৰু যদি পাৰ্ট সিলেকশ্যন কৰিব লাগে তেতিয়াহ'লে মাউচৰ কাৰ্চৰটো ঠিক অৰ্ডাৰ আগত লৈ যায় আমি এইটো ক্লিক এণ্ড ড্ৰাগ কৰিম তেতিয়াহ'লে সেই অপশ্যনখিনি বা সেই সেন্টেন্সখিনি কি হ'ব সিলেক্ট হ'ব সেই সিলেক্ট হোৱাৰ পিছত আমি যদি এইটো সাইজটো চেঞ্জ কৰিব লগা হয় তেতিয়াহ'লে এইটো সাইজ চাওক এইটো সাইজ 18 পইণ্ট কৰি দিছোঁ আৰু ইয়াতে দিয়া আছে গ্ৰো ফন্ট এটা ফন্ট ইয়াতে বাঢ়ি যাব এনেকৈ আৰু ইয়াতে আছে ৰিডিউস ফন্ট ইয়াতে যাই আমি ফন্টটো ৰিডিউস কৰি দিব পাৰোঁ তাৰ তলত দিয়া আছে চাওক বোল্ড এনেকৈ বোল্ড এটা চাওক অলপ চেঞ্জেছ আহি আছে আপোনালোকে লক্ষ্য কৰিব যাতে ওয়ার্ডপ্যাডটো আমি যে বোল্ড কৰিছোঁ বোল্ড হোৱাৰ পিছত অলপ চেঞ্জ হৈছে আৰু এতিয়া বোল্ড নাই গতিকে এইটো অলপ ক্ষীণ হৈছে এতিয়া হেভিয়াৰ হ'ব হ'লে এইটো দিব লাগিব বোল্ড ইটালিক হ'লে এনেকৈ অলপ তেৰা হ'ব আন্ডাৰলাইন দিছোঁ এটা আন্ডাৰলাইন হৈছে এনেকৈ আমি বস্তুবিলাক চেঞ্জ কৰিব লাগিব যদি কিবা এটা বস্তু আপুনি চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে এট ফাৰ্ষ্ট ইউ হেভ টু সিলেক্ট দ্য টেক্সট তাৰপিছত আমি এইটো বোল্ড কৰিম ইটালিক কৰিম আন্ডাৰলাইন কৰিম ষ্টাইক থ্ৰ কৰিম যি কাম আছে গোটেইখিনি আমি কৰিব পাৰিম এট ফাৰ্ষ্ট সিলেকশ্যন কৰাৰ পিছত ঠিক আছে তেতিয়া চাওক এইখিনি আমি গোটেই সিলেক্ট কৰিছোঁ সিলেক্ট কৰাৰ পিছত যদি আমাৰ এইটো অলপ ডাঙৰ কৰিব লাগে তেতিয়াহ'লে আমি এনেকৈ গ্ৰো ফন্ট আমি কৰি দিব পাৰোঁ অলপ ডাঙৰ হ'ল নাইবা ইয়াতে যাই যদি আমি ফন্টটো ডাঙৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে ডাঙৰ কৰিব পাৰোঁ এটা চাওক বন্ধুসকল তাৰপিছত আছে আপোনাৰ ইয়াতে সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট মানে হ'ল ইয়াতে যাম আমি সাবস্ক্ৰিপ্ট হ'ল যদি কোনোবা এটা লিখাৰ তলত সৰুকৈ লিখিব লাগে ফৰ এক্সাম্পল আমি যদি ইয়াতে H2O লিখিব যাওঁ H2O
তেতিয়াহ'লে এই টুটো আমি অলপ তলত দিব লাগিব তেতিয়াহ'লে এই টুটো আমি জাষ্ট এনেকৈ সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত সাবস্ক্ৰিপ্ট কৰি দিম লিখাটো তলত গুচি গ'ল ওকে তাৰপিছত আকৌ আহিল a স্কয়াৰ প্লাস b স্কয়াৰ যদি a স্কয়াৰ প্লাস b স্কয়াৰ আমি এনেকৈ দিব বিচাৰো তেতিয়াহ'লে চাওক বন্ধুসকল এটো a স্কয়াৰ হোৱা নাই এটো a2 আৰু b2 হে হৈছে গতিকে a স্কয়াৰ দিব গ'লে আমি এই বস্তুটো এনেকৈ সিলেক্ট কৰিব লাগিব আৰু ইয়াতে সুপাৰস্ক্ৰিপ্ট অপচনত যাই ক্লিক কৰিব লাগিব সুপাৰস্ক্ৰিপ্ট ক্লিক কৰাৰ লগে লগে a স্কয়াৰ অপচনটো ওপৰত গুচি যাব 2 ওপৰত গুচি যায় স্কয়াৰ হৈ যাব গতিকে আমি এনেকৈ এটো নেক্সটটো সিলেক্ট কৰিছো তাৰ পিছত এটো অপচন ক্লিক কৰাৰ লগে লগে এটো কি হৈছে সুপাৰস্ক্ৰিপ্ট হৈ গৈছে গতিকে চাওক বন্ধুসকল মনত ৰাখিব এটো সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট মানে হ'ল কোনবা এটা টেক্সট সেই টেক্সটৰ তলত আধা কৰি আনিবলৈ হলে সাবস্ক্ৰিপ্ট মাৰিব লাগে আৰু যদি সুপাৰস্ক্ৰিপ্ট মানে হেতু টেক্সটৰ ওপৰত যাব হলে এটো সুপাৰস্ক্ৰিপ্ট মাৰিব লাগে ঠিক আছে এটা যে আমি নেক্সট অপচন ইয়াতে দিয়া আছে টেক্সট হাইলাইট অৰ্থাৎ আমি এই টেক্সটখিনিৰ যদি এটা পার্ট বা এটা সেন্টেন্স বা মোর ইম্পর্টেন্ট বস্তুখিনি যদি আমি এটা হাইলাইট কৰিব বিচাৰিছো তেতিয়াহ'লে আমি ইয়াতে হাইলাইট অপচনত যাম আৰু এটো ক্লিক কৰাৰ লগে লগে এটো হাইলাইট হৈ যাব হ্যাঁ যদি আপোনালোকৰ কিবা ইম্পর্টেন্ট পার্ট এটা থাকে যদি আমি এটা ডাঙৰ ডকুমেন্টস লিখিছো তাৰ মাজত এটা ইম্পর্টেন্ট পার্ট আমাৰ আছে তেতিয়াহ'লে সেই পার্টখিনি আমি ইয়াতে যায় টেক্সট হাইলাইট মাৰি টেক্সট হাইলাইটত ক্লিক কৰিলে এটো হাইলাইট হৈ যাব তাৰপিছত বন্ধুসকল তাৰপিছত আছে এটো টেক্সট কালাৰ অৰ্থাৎ ইয়াতে আমি টেক্সট কালাৰ যদি ওয়ার্ডপ্যাড তো আমি কালাৰ কৰিব বিচাৰো তেতিয়াহ'লে যিকোনো কালাৰ ইয়াৰ পৰা আমি সিলেক্ট কৰিব পাৰো মই ৰেড লৈছো ৰেড কালাৰ হৈ গৈছে চাওক তো গতিকে ইয়াতে হল ফন্ট ফ্যামিলি ফন্ট সাইজ এটো গ্ৰো ফন্ট স্ট্ৰিং ফন্ট বোল্ড ইটালিক আন্ডারলাইন স্ট্ৰাইক থ্ৰো সাবস্ক্ৰিপ্ট সুপাৰস্ক্ৰিপ্ট আৰু ইয়াতে হল টেক্সট কালাৰ ওকে বন্ধুসকল নিশ্চয় এইখিনি আপোনালোকে বুজি পাইছে নেক্সট অপচন আমাৰ আহি আছে ইয়াতে প্যাৰাগ্ৰাফ এই প্যাৰাগ্ৰাফত যায় ইয়াতে দেখা পাব আপুনি এলাইনমেন্ট ইয়াতে চাৰিটা এলাইনমেন্ট আছে এটা লেফট এলাইনমেন্ট সেন্টাৰ এলাইনমেন্ট ৰাইট এলাইনমেন্ট আৰু জাস্টিফাই যদি আমি এই লিখাখিনি লেফট এলাইনমেন্ট অলৰেডি হৈ আছে চাওক এই লেফট এলাইনমেন্ট সিলেক্ট হৈ আছে যদি এই গোটেই লিখাখিনি আমি কি কৰিব বিচাৰো ইয়ালৈকে আমি সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত সেন্টাৰ কৰিব বিচাৰিছো তেতিয়াহ'লে চাওক এই লিখাখিনি সেন্টাৰ হৈ গৈছে আৰু যদি ৰাইট এলাইনমেন্ট কৰিব বিচাৰিছো তেতিয়াহ'লে চাওক এটো ৰাইট মাৰ্জিনৰ লগত মিলি গৈছে লিখাখিনি কমপ্লিট ৰাইট মাৰ্জিনৰ লগত মিলি গৈছে এগেইন আমি যদি এই লিখাখিনি জাস্টিফাই অৰ্থাৎ দুই ফালে সমান দুটা মাৰ্জিনৰ লগত বঢ়িয়াকৈ মিলাই দিব বিচাৰো তেতিয়াহ'লে ইয়াতে জাস্টিফাই মাৰিলে দুটা মাৰ্জিন মিলি যাব ওকে নেক্সট আমাৰ পাৰ্ট আছে ইয়াতে স্টার্ট লিস্ট অৰ্থাৎ যদি স্টার্ট লিস্ট যদি 1 2 3 কৰি আমি এটা লিস্ট বনাব বিচাৰিছো তেতিয়াহ'লে আমি লিস্ট সাপোজ ফ্ৰুটস লিখিম ইয়াতে লিখাৰ পিছত ইয়াতে নাম্বাৰ 1 দিম 2 দিম এনেকৈ আমি এটা এটাকৈ দি যাব লাগিব তাৰ পাছত আমি ইয়াতে প্ৰথমতে আমি ইয়াতে সেই বস্তুটো সিলেক্ট কৰিব লাগিব আপুনি কোনটো নাম্বাৰ দিব নাম্বাৰিং কৰিব ৰমান নাম্বাৰ দিব না লেটাৰ দিব মই ইয়াতে লেটাৰ দিছো ABC ইয়াতে ফ্ৰুটস banana apple orange এনেকৈ চাওক বন্ধুসকল এনেকৈ যিমান দি যাব এনেকৈ আহি থাকিব নেক্সট এই নাম্বাৰটো যদি আমি চেঞ্জ কৰিব বিচাৰিছো ইয়াতে আমি কি দিম নাম্বাৰ দিম তেতিয়াহ'লে আমি আকৌ ইয়াতে যাব লাগিব যাই নাম্বাৰ সিলেক্ট কৰাৰ লগে লগে নাম্বাৰ 1 2 3 4 এনেকৈ আহিব যদি ৰোমান নাম্বাৰ লাগে তেতিয়াহ'লে ইয়াতে যাব আমি ৰোমান নাম্বাৰ দিম ৰোমান হৈ যাব ওকে নেক্সট আমাৰ অপচন আছে ইয়াতে লাইন স্পেচিং অৰ্থাৎ চাওক ইয়াতে এই দুটা তিনটা আমি ইয়াতে নাম লিখিছো তিনটাৰ মাজত অলপ গ্যাপটো অলপ বেছি আছে যদি ইয়াৰ মাজত গ্যাপটো আমি কমাই দিব বিচাৰিছো তেতিয়াহ'লে আমি ইয়াতে যাম ইয়াতে এইটো অপচনত যায় এইটো লাইন স্পেচিং ইয়াতে যায় আমি ইয়াতে 1.0 কৰি দিম ইয়াতকৈ যদি কম লাগে তেতিয়াহ'লে ইয়াতে এড 10 পইণ্ট স্পেচ আফটাৰ প্যাৰাগ্ৰাফ এটো কৰি দিয়াৰ লগে লগে চাওক ইয়াতে গোটেই মিলি গ'ল ইয়াৰ মাজত স্পেচ নাই আকৌ যদি স্পেচটো বঢ়াব লাগে তেতিয়াহ'লে আমি এনেকৈ সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আকৌ স্পেচত যাম স্পেচত যায় এড স্পেচ এটো ওকে কৰি দিম আকৌ বস্তুটো এড স্পেচ হৈ যাব আশা কৰিছো সবে বুজি পাইছে বুজাত কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু যদি বুজাত অসুবিধা হৈছে প্লিজ কমেন্ট কৰি জনাব
আৰু নেক্সট আমাৰ ইয়াতে অপশ্যন আছে পিকচাৰ আমি ইয়াতে পিকচাৰ ইনচাৰ্ট কেনেকৈ কৰিম জাষ্ট ভেৰি চিম্পল আমি জাষ্ট ইয়াতে যাম ইয়াতে যোৱাৰ পিছত এই পিকচাৰটো আছে পিকচাৰটোত ক্লিক কৰাৰ লগে লগে এই পিকচাৰটো ইয়াতে আহি যাব ওকে পিকচাৰটো আহি যাব পিকচাৰটো অহাৰ পিছত আমি যদি পিকচাৰটো ডাঙৰ কৰিব লাগে সৰু কৰিব লাগে চাওক এই পিকচাৰৰ একটা কৰ্নাৰত এনেকুৱা স্কোয়াৰ এটা বাটন থাকে স্কোয়াৰ বক্স এটা থাকে ইয়াতে আমি জাষ্ট মাউস কাৰ্সৰ লৈ এনেকৈ ডাউন কৰিলে ডাঙৰ হৈ যাব ফটোটো আৰু যদি সৰু কৰিব লগা হয় সাইডৰ পৰা সৰু কৰিব বিচাৰো তেতিয়াহ'লে আমি এনেকৈ সাইডৰ পৰা সৰু কৰিব পাৰিম আৰু যদি তলৰ পৰা সৰু কৰিব বিচাৰিছো তেতিয়াহ'লে আমি এনেকৈ সৰু কৰি দিম নেক্সট অপশ্যন এটা আছে পেইণ্ট আমি ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট পেইণ্টত ৰিডাইৰেক্ট হ'ব আৰু পেইণ্টত যাই যদি কোনো এটা বস্তু আমি ইয়াতে ড্ৰ কৰোঁ এই বস্তুটো আমাৰ ৱৰ্ডত আহি ৱৰ্ডপেডত আহি যাব সাপোজ এই বস্তুটো আমি ড্ৰ কৰিছোঁ এটা জাষ্ট আমি এটো ক্লোজ কৰি দিম চাওক এই বস্তুটো ইয়াতে ড্ৰ হৈ গৈছে অটোমেটিক্যালি নেক্সট অপশ্যন আছে আমাৰ ডেট এণ্ড টাইম সাপোজ আপুনি ডকুমেণ্টছ এটা লিখিছে লিখাৰ পিছত আমি ডেট এণ্ড টাইমটো ইনচাৰ্ট কৰিব লাগে তেতিয়াহ'লে আমি জাষ্ট ভেৰি চিম্পল ইয়াতে যাই খালি ডেট এণ্ড টাইম ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে গোটেই ফৰ্মেট আহি যাব কোনটো ফৰ্মেট আপোনাৰ লাগে আজি ফ্ৰাইডে এইটোত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এইটো ডেট এণ্ড টাইম ফৰ্মেটটো আহি যাব নেক্সট ইনচাৰ্ট অপশ্যনত যাম ইনচাৰ্ট অপশ্যনত যাই সেম পেইণ্ট যেনেকুৱা আছিলে সেম টু সেম এনেকৈ হ'ব যদি এক্সেলত যায় আপুনি এক্সেল ৱৰ্কশ্বিটত যাওঁ তেতিয়াহ'লে এক্সেল ৱৰ্কশ্বিটটো এনেকৈ ওলাই যাব ওলাই যোৱাৰ পিছত এক্সেল ৱৰ্কশ্বিটত যদি আমি কিবা এটা লিখোঁ লিখাৰ পিছত আমি এইটো কি কৰিম ক্লোজ কৰি দিম ক্লোজ কৰি দিয়াৰ পিছত চাওক এইটো এটা টেবুল হৈ গৈছে ওকে নিশ্চয় বুজাত অসুবিধা হোৱা নাই আমি যদি চাপোজ তলত লাগে এইটো এটা টেবুল হৈ গ'ল এই টেবুলটো আমি প্ৰিণ্ট কৰি ল'ব পাৰিম তাৰপিছত আছে চাওক ফাইণ্ড ৰিপ্লেচ যদি ফাইণ্ড কৰিব বিচাৰিছোঁ সাপোজ ইয়াতে ফাইণ্ড কৰিম আমি ইয়াতে কি ফাইণ্ড কৰিম ফ্ৰাইডে ফ্ৰাইডে মাৰাৰ লগে লগে ফ্ৰাইডে মাৰি ইয়াতে তাৰপিছত ফ্ৰাইডে নেক্সট মাৰিম ইয়াতে চাওক ফ্ৰাইডে ওলাই গৈছে ওকে যিকোনো এটা বস্তু ফাইণ্ড কৰিবৰ কাৰণে এইটো তাৰপিছত আছে আমাৰ কি ৰিপ্লেচ ফ্ৰাইডেৰ জেগাত যদি আমাৰ ছেটাৰডে লাগে তেতিয়াহ'লে ফ্ৰাইডেটো ফাইণ্ড হয় ফ্ৰাইডে আৰু ৰিপ্লেচত যাই আমি কি কৰিব লাগিব ছেটাৰডে চাওক ছেটাৰডে মাৰাৰ লগে লগে ইয়াতে ৰিপ্লেচ হ'ল ছেটাৰডে হৈ গৈছে ওকে নিশ্চয় এইখিনি বুজাত কোনো অসুবিধা নাই তাৰপিছত আছে চিলেক্ট অলপ যাই ক্লিক কৰাৰ লগে লগে গোটেইখিনি চিলেক্ট হৈ যায় সেইটো চিলেক্ট হ'ল তাৰপিছত বন্ধুসকল এটা বস্তু থাকিলে ইয়াতে কপি আৰু পেষ্ট যদি কোনোবা এটা বস্তু কপি কৰিব লগা হয় তেতিয়াহ'লে জাষ্ট আমি এনে চিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আমি কপি অপশ্যনত যাম কপি অপশ্যনত যাই যিখন জায়গাত আমি এইটো পেষ্ট কৰিব লাগে তাতে যাই ক্লিক কৰিম সাপোজ ইয়াতে মই ক্লিক কৰিছোঁ তাৰপিছত আমি জাষ্ট এই পেষ্ট অপশ্যনত যাম পেষ্ট অপশ্যনত যোৱাৰ লগে লগে পেষ্ট হৈ যাব যদি ওপৰৰ বস্তুখিনি সাপোজ এই ৱৰ্ডপেডটো আমাৰ ইয়াতে নালাগে ইয়াৰ পৰা আমি কাট কৰি দিম কাট কৰি আমাৰ তলত লাগে তেতিয়াহ'লে আমি য'ত লাগে তাতে যাই ক্লিক কৰিম ক্লিক কৰাৰ পিছত জাষ্ট পেষ্ট কৰিম পেষ্ট কৰাৰ পিছত চাওক এইটো ৱৰ্ডপেড তলত আহি গ'ল তো ওকে বন্ধুসকল আজি ভিডিঅ' ইমানেই হ'ব কাৰণ এইখন ভিডিঅ' এনে বহুত দীঘলীয়া হৈ গ'ল গতিকে আপোনালোকে ভিডিঅ'খন চাবলৈ নাপাহৰিব ভিডিঅ'খন বহুত ইম্পৰ্টেণ্ট বুজাত কোনো ধৰণৰ অসুবিধা হ'লে মোক কমেণ্ট কৰি জনাব নেক্সট টাইম মই আপোনাক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'